আজিৰ এই ভিডিঅ তোমালোকক জনাম যে সমৰ্থ পৰ্টেলত গৈ কেনে তোমালোকে যোনসকল ছাত্ৰ ছাত্ৰীয়ে পলিটেকনিক কমপ্লিট কৰিম বুলি ভাবি আছে তোমালোকে কেনেকে নতুন ৰেজিষ্ট্ৰেচন কৰিবা নতুন ৱেবছাইটত সো তোমালোকে ডেসক্ৰিপচনত ক্লিক কৰিবা ডেসক্ৰিপচনত ক্লিক কৰাৰ পিছত তোমালোকে এনেকুৱা আহিব সো এনেকুৱা অহাৰ পিছত তোমালোকে ইয়াতে চাব পাৰিছা যে নিউ ৰেজিষ্ট্ৰেচন এণ্ড লগইন সো প্ৰথমে তোমালোকে কি কৰিব লাগিব নিউ ৰেজিষ্ট্ৰেচন কৰিব লাগিব নিউ ৰেজিষ্ট্ৰেচন কৰাৰ কাৰণে তোমালোকে কিছুমান তথ্য দিব লাগিব প্ৰথমে তোমালোকে কি কৰিবা এপ্লিকেন্ট নেম যোনটো মানে তুমি যদি নিজে কৰি আছা তোমাৰ নিজৰ নামটো দিবা যদি তোমালোকে বেলেগৰ কৰি আছা তেন্তে যোনটো ষ্টুডেন্টে কৰি আছে সেই ষ্টুডেন্টৰ নামটো দিব লাগিব বাকি তোমালোকৰ এপ্লিকেন্টৰ ডেট অফ বাৰ্থ তাৰ পিছত এপ্লিকেন্ট ইমেইল আইডি তাৰ পিছত ৰি ইন্টাৰ ইমেইল আইডি তোমালোকে সেম ইমেইল আইডি তোমালোকে দুবাৰ দিব লাগিব বাকি পাসওয়ার্ড তোমালোকে ম্যাক্সিমাম 8 ক্যারেক্টার পাসওয়ার্ড এটা দিব লাগিব এই পাসওয়ার্ডটো ফৰ এক্সাম্পল তোমালোকে এনেকৈ দিবা ram@123 এনেকৈ দিব পাৰিবা সো মই তোমালোকক এটা ডেমো দি দেখাৱালো কেনেকৈ তোমালোকে পাসওয়ার্ড দিবা বাকি তোমালোকে মোবাইল নাম্বাৰটো দিব লাগিব আকৌ ৰি ইন্টাৰ মোবাইল নাম্বাৰ দিব লাগিব ৰি ইন্টাৰ মোবাইল নাম্বাৰ দিয়াৰ পিছত তোমালোকে ইয়াতে যোনটো শো হৈ আছে এই ক্যাপচাৰটো ইয়াতে তোমালোকে এন্টাৰ কৰাৰ পিছত তোমালোকে এই ৰেজিষ্টাৰত ক্লিক কৰিবা যেতিয়া তোমালোকে ৰেজিষ্টাৰত ক্লিক কৰিবা যোনটো মোবাইল নাম্বাৰ আৰু ইমেইল এড্ৰেছ দিছিলা সেই ইমেইল এড্ৰেছত তোমালোকৰ সেম ওটিপি মানে সেন্ড কৰা হ'ব ওটিপিটো কপি কৰি কেনে তোমালোকে এই ইয়াতে তোমালোকে এন্টাৰ কৰি দিবা এন্টাৰ কৰি দিয়াৰ পিছত তোমালোকে যোনটো এই ক্যাপচাৰটো আছে এই ক্যাপচাৰটো ইয়াতে সিলেক্ট কৰিবা সিলেক্ট কৰাৰ পিছত এই যোনটো সাবমিট ওটিপি এই সাবমিট ওটিপিত ক্লিক কৰিবা সাবমিট ওটিপিত ক্লিক কৰাৰ পিছত তোমালোকে এনেকে গ্ৰীন কালাৰ শো হ'ব যে ইউৰ ভেৰিফাইড সাকসেসফুলি একাউন্ট ভেৰিফাইড সাকসেসফুলি ইউৰ ৰেজিষ্ট্ৰেচন আইডি এই এনেকুৱা ৰেজিষ্ট্ৰেচন আইডি আহিব এটো কপি কৰি ৰাখিবা সো এতিয়া তোমালোকক লগইন কৰাতে বহুত ইম্পৰ্টেন্ট হৈ পৰিব আৰু এই এপ্লিকেশনটো তোমালোকে সেভ কৰি ৰাখিবা যাতে পাহৰি নোযোৱা সো এতিয়া তোমালোকে যেতিয়া লগইন কৰিবা পাসওয়ার্ড আৰু আইডি দি কেনে লগইন কৰাৰ পিছত তোমালোকৰ তিনিটা অপচন শো হ'ব যে প্রোফাইল সিলেক্ট প্রোগ্রাম এন্ড পেমেন্ট প্রথমে তোমালোকে প্রোফাইল কমপ্লিট কৰিবা তাৰ পিছত তোমালোকে সিলেক্ট প্রোগ্রাম মানে কোনটো প্রোগ্রাম তোমালোকে কৰিব খোজা যেহেতু পলিটেকনিকত কেইবাটা ব্ৰাঞ্চ আছে সিভিল ইলেক্ট্ৰিক্যাল তাৰ পিছত কম্পিউটাৰ সায়েন্স তাৰ পিছত মেকানিক্যাল এগ্ৰিকালচাৰ এইবোৰ প্রোগ্রাম তোমালোকে সিলেক্ট কৰিবা তাৰ পিছত 300 এটা পে কৰাৰ পিছত তোমালোকৰ যোনটো সাবমিট হয় যোনটো এপ্লিকেশন হয় এটো সাবমিট হৈ যাব বাকি তোমালোকে যদি তোমালোকে চেঞ্জ ৰেজিষ্টাৰ ইমেইল আইডি যদি তোমালোকে ৰেজিষ্টাৰ ইমেইল আইডি চেঞ্জ কৰিব খোজা ইয়াত ক্লিক কৰি কেনে চেঞ্জ কৰিব পাৰিবা বাকি যদি তোমালোকে ৰেজিষ্টাৰ মোবাইল নাম্বাৰ চেঞ্জ কৰিব খোজা ইয়াতে ক্লিক কৰি কেনে তোমালোকে চেঞ্জ কৰিব পাৰিবা যদি আপডেট কৰিব খোজা নিজৰ প্ৰোফাইল আইডিটো যদি কিবা মিস্টেক কৰি পেলাইছে আপডেট ইয়াতে যোনটো তোমালোকে চাব পাৰিছে যে আপডেট ডিটেইলছত ক্লিক কৰাৰ পিছত তোমালোকৰ নিজৰ ডিটেইলছ আপডেট কৰিব পাৰিবা সো এতিয়া মেইন কথাটো হল যে তোমালোকে তিনিটা স্টেপ কমপ্লিট কৰাৰ পিছত তোমালোকৰ যোনটো 3 ইয়াৰ ডিপ্লোমা ইন পলিটেকনিক যোনটো হয় হেতু তোমালোকে কমপ্লিট কৰিব পাৰিবা প্ৰথম যোনটো স্টেপ হয় কমপ্লিট প্ৰোফাইল বাকি তোমালোকে এপ্লাই ইন কলেজ তোমালোকে সিলেক্ট কৰিব পাৰিবা মানে এপ্লাই ইন প্ৰগ্ৰাম যোনটো প্ৰগ্ৰাম তোমালোকে লব বিচাৰা ফৰ এক্সাম্পল সিভিল কোৱা ইলেক্ট্ৰিক্যাল কোৱা তাৰ পিছত এগ্ৰিকালচাৰ কোৱা মেকানিক্যাল কোৱা এটো হল প্ৰগ্ৰাম সো বাকি তোমালোকে এটা পে কৰিব লাগিব যেহেতু 300 এটা পে ৰাখিছে এই 300 পে কৰাৰ পিছত তোমালোকৰ প্ৰোফাইলটো কমপ্লিট হ'ব সো এতিয়া কথাটো হল যে তোমালোকে এতিয়া পাৰ্সোনাল ডিটেইলছ কিছুমান দিব লাগিব এই পাৰ্সোনাল ডিটেইলছত কিছুমান অলৰেডি মানে ফিল হৈ থাকিব বাকি কিছুমান তথ্য তোমালোকে দিব লাগিব ফৰ এক্সাম্পল তোমালোকৰ গাৰ্ডিয়ান নামটো দিব লাগিব তাৰ পিছত তোমালোকৰ অল্টাৰনেটিভ মোবাইল নাম্বাৰটো দিব লাগিব তাৰ পিছত ব্লাড গ্ৰুপ কি হয় এইবোৰ দিব লাগিব তোমালোকৰ তাৰ সিটিজেন তোমালোকৰ দিব লাগিব ইন্ডিয়ান যেহেতু তাৰ পিছত পাৰ্মানেন্ট ৰেসিডেন্ট আসামটো সিলেক্ট কৰিব লাগিব বাকি ৰিলিজিয়ন সিলেক্ট কৰিব লাগিব আইডি প্ৰুফ সিলেক্ট কৰিব লাগিব কিছুমান তথ্য তোমালোকে ইয়াৰ পৰা সিলেক্ট কৰিবা তাৰ পিছত ফ্যামিলি ডিটেইলছ তোমাৰ মাদাৰ্স নেমটো তাৰ পিছত তোমালোকৰ মাদাৰ্সৰ অকুপেশনটো কোৱালিফিকেশন কি আছে সকলোবোৰ এনেকুৱা যোনটো আছে তোমালোকে একেবাৰে নৰমাল হয় ফৰ্মটো তোমালোকে fill up কৰিব পাৰিবা সো এইবোৰ fill up কৰাৰ পিছত তোমালোকৰ এড্ৰেছটো দিব লাগিব এতিয়া মেইন কথাটো হ'ল যে তোমালোকৰ এই এড্ৰেছটো তোমালোকে ফুল এড্ৰেছ দিবা যত যেনেকুৱা এড্ৰেছ আছে এড্ৰেছ দিয়াৰ পিছত তোমালোকে কি কৰিবা এই সেভ এণ্ড নেক্সটত ক্লিক কৰিবা দেন সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত তোমালোকৰ পাৰ্সোনাল ডিটেইলছটো ৰিভিউ কৰিব মানে সঠিক আছে নে নাই যদি কিবা কাৰণত যদি মিস্টেক আছে তেন্তে তোমালোকে এই আপডেট ডিটেইলছত ক্লিক কৰি কেনে তোমালোকে আপডেট কৰিব পাৰিবা সো যদি তোমালোকৰ একো ভুল নহয় তেন্তে তোমালোকে কি কৰিবা এই যোনটো প্ৰসিড এণ্ড নেক্সটত ক্লিক কৰিবা এই প্ৰসিড এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত তোমালোকক আকৌ আদাৰ ডিটেইলছ কিছুমান দিব লাগিব সো তোমালোকৰ এনসিসি কৰিছা নেকি বাকি তোমালোকৰ ইডব্লিউ সাৰ্টিফিকেট আছে নেকি তাৰ পিছত তোমালোকৰ মাইগ্ৰেচন সাৰ্টিফিকেট আছে নেকি তাৰ পিছত কলেজ ট্ৰান্সফাৰ লৈছা নেকি এইবোৰ ডিটেইলছ দিয়াৰ পিছত তোমালোকৰ ল্যাঙ্গুৱেজ সিলেক্ট কৰিব লাগিব যে তোমালোকে ইংলিশ ক'ব পাৰা নে তাৰ পিছত লিখিব পাৰা নে তাৰ পিছত ভালকে কথা ক'ব পাৰা নে এইবোৰ আছে সো হিন্দী আসামিজ যোনটো ল্যাঙ্গুৱেজ আছে তোমালোকে সিলেক্ট কৰিবা বাকি যদি আদাৰ ল্যাঙ্গুৱেজ তোমালোকে জানা সো আদাৰ ল্যাঙ্গুৱেজ দি কেনে পিছত তোমালোকে সেভ এণ্ড নেক্সটত ক্লিক কৰিবা যেতিয়া তোমালোকে সেভ এণ্ড নেক্সটত ক্লিক কৰা তেতিয়া তোমালোকক কিছুমান ডকুমেন্টছ ইয়াতে আপলোড কৰিব দিব ফৰ এক্সাম্পল তোমালোকৰ ফটো আপলোড কৰিব দিব তোমালোকে 10 কেবিৰ পৰা 50 কেবিৰ ভিতৰত তোমালোকে ফটো আপলোড কৰিবা তাৰ পিছত সিগনেচাৰ আপলোড কৰিব লাগিব
বাকি তোমালোকৰ যোনটো আইডি প্ৰুফ সাৰ্টিফিকেট আইডি প্ৰুফ যিকোনো এটা ডকুমেন্টস তোমালোকে আপলোড কৰিব দিবা আপলোড কৰাৰ পিছত তোমালোকে কি কৰিবা এই সেভ এন্ড ড্ৰাফটত ক্লিক কৰিবা তোমালোকে ফাইনাল সাবমিট কৰি নিদিবা সেভ এন্ড ড্ৰাফটত ক্লিক কৰিবা সেভ এন্ড ড্ৰাফটত ক্লিক কৰাৰ পিছত তোমালোকে আকৌ কিছুমান ডিটেইলছ ফৰ এক্সাম্পল আইডি প্ৰুফ ডকুমেন্টস তাৰ পিছত পিআৰসি এটা মেইন ইম্পৰ্টেন্ট কথা হল যে যোনসকল ছাত্ৰ-ছাত্ৰীয়ে পিআৰসি এতিয়ালৈকে নাই বা এনসিএল নাই তো তোমালোকে কি কৰিবা ডেসক্ৰিপচনত এটা আন্ডাৰটেকিং ফৰ্ম আছে সেই আন্ডাৰটেকিংটো তোমালোকে ফিল আপ কৰি কেনে পিআৰসি জাগাত সেই ডকুমেন্টটো তোমালোকে আপলোড কৰিবা যোনসকল ছাত্ৰ-ছাত্ৰী এনসিএল নাই সেই এনসিএলৰ যোনটো আন্ডাৰটেকিং আছে সেই আন্ডাৰটেকিংটো তোমালোকে ফৰ্ম ফিল আপ কৰি কেনে তোমালোকে আপলোড কৰিব পাৰিবা সো আকৌ সেই যোনটো পিআৰসি যদি নাই তোমালোকৰ পিআৰসিত এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে সো তোমালোকে এডমিশন কৰাৰ পিছত তোমালোকে 60 ডেৰ পিছত তোমালোকৰ মিনিমাম 60 ডেৰ ম্যাক্সিমাম 60 ডেৰ পিছত তোমালোকে কি কৰিব লাগিব পিআৰসি টো সাবমিট কৰিব লাগিব আদাৰৱাইজ তোমালোকৰ যোনটো এডমিশন হয় কেনসেল কৰি দিব সো যদি তোমালোকে অতি সোনকালে পিআৰসি তোমালোকে এইটো নম্বৰত কন্টাক্ট কৰা তোমালোকক অতি সোনকালে পিআৰসি প্ৰভাইড কৰা হ'ব যিকোনো ডিস্ট্ৰিক্টৰ হলে তোমালোকে পিআৰসি প্ৰভাইড কৰা হ'ব যদি তোমালোকৰ পিআৰসি অতি সোনকালে লাগে ইনকাম সাৰ্টিফিকেটটো মেন্ডেটৰি হয় ইনকাম সাৰ্টিফিকেট তোমালোকে দিব লাগিব বাকি তোমালোকৰ কি কৰিবা 7 ড্ৰাফটত ক্লিক কৰিবা 7 ড্ৰাফটত ক্লিক কৰাৰ পিছত তোমালোকে সাবমিট এণ্ড লকত ক্লিক কৰিবা এই সাবমিট এণ্ড লক বুলি তোমালোকে যেতিয়া ক্লিক কৰিবা তোমালোকে একো ধৰণৰ কেনসেল বা কোনো ধৰণৰ এডিট কৰিব নোৱাৰিবা সো সেই কাৰণে কৈছো ভালকে ৰিভিউ কৰি কেনে তোমালোকে এই কনফাৰ্ম এণ্ড লকত ক্লিক কৰি কেনে নেক্সট প্ৰসেছত তোমালোকে গুছি যাবা সো নেক্সট প্ৰসেছ যেতিয়া গুছি যোৱা তেতিয়া তোমালোকে এতিয়া কি কৰিব প্ৰগ্ৰাম সিলেক্ট কৰিব দিব কোনটো কলেজত তোমালোকে এপ্লাই কৰিব বিচৰা সো যেহেতু ডিপ্লোমা প্ৰগ্ৰাম হয় প্ৰগ্ৰামটো তোমালোকে ডিপ্লোমা সিলেক্ট কৰিবা সো ডিপ্লোমা সিলেক্ট কৰাৰ পিছত তোমালোকৰ এতিয়া প্ৰগ্ৰাম যেহেতু 3 ইয়াৰ প্ৰগ্ৰাম হয় তোমালোকে কি ডিপ্লোমা কৰিব বিচৰা যেহেতু বহুতে ইলেক্ট্ৰিক্যাল লৈ কেনে ইলেক্ট্ৰিক্যাল লৈ পঢ়িম বুলি ভাবি আছে কিছুমানে সিভিল কিছুমানে মেকানিক্যাল কিছুমানে এগ্ৰিকালচাৰ সো এইখিনি ভালকে সিলেক্ট কৰাৰ পিছত তোমালোকে সিলেক্ট কৰিবা সিলেক্ট কৰাৰ পিছত তোমালোকে নেক্সটত ক্লিক কৰিবা নেক্সটত ক্লিক কৰাৰ পিছত তোমালোকৰ কিছুমান কোৱালিফিকেশন ডিটেইলছ যেহেতু তোমালোকে মেট্ৰিক পাছ কৰি আহিবা সো মেট্ৰিক পাছৰ কিছুমান কোৱালিফিকেশন ডিটেইলছ তোমালোকে ইয়াতে সিলেক্ট কৰিবা সো সিলেক্ট কৰাৰ পিছত আকৌ তোমালোকৰ যোনটো ক্লাস 10 ৰ যোনটো মাৰ্কশিট হয় ক্লাস 10 ৰ যোনটো সাৰ্টিফিকেট হয় সাৰ্টিফিকেট দুটা সিলেক্ট কৰিবা সাৰ্টিফিকেট সিলেক্ট কৰাৰ পিছত তোমালোকে ইয়াতে চাব পাৰিছা যে ফাইনাল এণ্ড প্ৰিভিউ ক্লিক কৰাৰ পিছত তোমালোকৰ 300 এটা পে কৰিব লাগিব তাৰ পিছত ম্যাক্সিমাম তোমালোকে কেটা কলেজত পাৰিবা ম্যাক্সিমাম তোমালোকে 10টা বা 12টা কলেজ তোমালোকে এপ্লাই কৰিব পাৰিবা এপ্লাই কৰাৰ পিছত তোমালোকৰ প্ৰথম যোনটো প্ৰিফাৰেন্স দিব বিচৰা ফৰ এক্সাম্পল মই প্ৰিফাৰেন্স দিছো HRS দা প্ৰিন্স অফ ওয়েলছ ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি সিভিল ইঞ্জিনিয়াৰিং সো সিভিলত মই এটো প্ৰগ্ৰামটো সিলেক্ট কৰিছো এটো প্ৰিফাৰেন্স কলেজ প্ৰিফাৰেন্সটো ফাৰ্স্ট প্ৰিফাৰেন্স দিছো সো তোমালোকে যোনটো কলেজত এডমিশন কৰিব বিচৰা সেই কলেজটো তোমালোকে ফাৰ্স্ট প্ৰিফাৰেন্স দিবা ফাৰ্স্ট প্ৰিফাৰেন্স দিয়াৰ পিছত তোমালোকে এই প্ৰিভিউ ক্লিক কৰিবা প্ৰিভিউ ক্লিক কৰাৰ পিছত তোমালোকে যোনবোৰ তোমালোকে টিক মাৰ্ক চাই আছে ইয়াতে সকলো তোমালোকে এটা এটাকে টিক মাৰ্ক দিব লাগিব এনেকে টিক মাৰ্ক দিয়াৰ পিছত তোমালোকে পেমেন্ট কৰিব লাগিব পেমেন্ট গেটৱে এসবিআই যিকোনো ইউপিআই কৰিব পাৰিবা ইউপিআই কৰাৰ পিছত তোমালোকৰ 300 পেমেন্ট কৰাৰ পিছত তোমালোকৰ যোনটো এপ্লিকেশন হে এপ্লিকেশনটো তোমালোকৰ সাবমিট হৈ যাব তোমালোকে পেমেন্টটো তোমালোকে 300 দিব লাগিব বহুতে এতিয়া ক'ব পাৰে কিমান পেমেন্ট দিব লাগিব তোমালোকে 300 এটো আকৌ নন ৰিফান্ডেবল এটো কোনো ধৰণৰ পেমেন্টছ ঘূৰাই নিদিয়ে সো এই ভিডিওত যদি কিবা জানিব লগা থাকে তেন্তে কমেন্ট বক্সত জনাবা আৰু যোনসকল ছাত্ৰ-ছাত্ৰী আকৌ কৈছো যদি তোমালোকৰ পিআৰসি অতি সোনকালে লাভ কৰিব বিচাৰা তেন্তে যোনটো ডেসক্ৰিপচনত মোবাইল নাম্বাৰ বা হোৱাটসঅ্যাপ গ্ৰুপ আছে সেই গ্ৰুপত জয়েন হৈ কেনে তোমালোকে মোৰ লগত ডিসকাস কৰিব পাৰা তোমালোকক অতি সোনকালে পিআৰসি আৰু এনসিএল প্ৰভাইড কৰা হ'ব যিকোনো ডিস্ট্ৰিক্টৰ হলে তোমালোকে লাভ কৰিবা সো ইমানতে এটা সৰু ভিডিওটো ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকন টিপি অল কৰি দিবা যাতে সকলো ধৰণৰ নটিফিকেশন ভিডিও তোমালোকে অতি সোনকালে পাই যোৱা